শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ এই বিষয়টোক লৈ কিছু বাকবিতণ্ডা হৈ আছে। এই বাকবিতণ্ডাৰ মাজতে এবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কিছু মন্তব্য কৰিছে যে কংগ্ৰেছৰ সৈতে থাকি জাতীয়তাবাদ কৰিব বিচাৰিছে নেকি, কোনোবাই জাতীয়তাবাদ কৰিব বিচাৰিছে নেকি, সেই প্ৰশ্ন উত্থাপন কৰিছে শৃংখল চলিহাই। একেটা সময়তে বিজেপিৰ সৈতে থাকি যদি জাতীয়তাবাদ কৰে, বিজেপিৰ সৈতে থাকি যদি জাতীয়তাবাদৰ প্ৰসংগৰ কথা কয়, সেই বিষয়টোক লৈ শৃংখল চলিহাৰ কিছু আপত্তি আছে। এক প্ৰকাৰ অখিল গগৈক যেন প্ৰত্যাহ্বান জনালে শৃংখল চলিহাই। অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে থাকি যি নিৰ্বাচনী বৈতৰণিৰ ক্ষেত্ৰত সদায় অংশগ্ৰহণ কৰি আহিছে বিগত সময়ত, সেইবাবে প্ৰত্যাহ্বান জনাইছে নেকি অখিল গগৈ। একেটা সময়তে শৃংখল চলিহাই বৰ্তমানৰ ৰাজনীতিক লৈ শৃংখল চলিহা বা বীৰ লাচিত সেনা কেনেদৰে আগন্তুক 2026ত আগবাঢ়ি যাব সেই সন্দৰ্ভতো মন্তব্য কৰিছে। গতিকে এইসমূহ বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। গতিকে 26ত জাতীয়তাবাদ এফালে থাকি আনফালে ৰাষ্ট্ৰীয়তাবাদ থাকিব নেকি, কংগ্ৰেছৰ সৈতে ৰাইজৰ দল অসম জাতীয় পৰিষদ একেলগ নহব নেকি, শৃংখল চলিহাৰ বক্তব্যৰ পিছত কি বিষয় সন্মুখলৈ আহিছে বা কি প্ৰশ্ন আপোনাৰ মনলৈ আহিছে সেই আপুনি জনাব পাৰিব। আপোনালোকে কওকচোন বাৰু, বাংলাদেশত হিন্দু মানুহৰ ওপৰত আক্ৰমণ হৈছে, সেইটো লোকৰ আমাৰ কি সম্ভৱ? তেওঁলোকৰ আইন আছে, তেওঁলোকৰ পুলিচ আছে, তেওঁলোকৰ আৰ্মি আছে, তেওঁলোকে ব্যৱস্থা ল'ব, এতিয়া আমি ব্যৱস্থা ল'ম। এতিয়া বৰাক ভেলীত যিটো আন্দোলন হৈ আছে সেইখিনি গোটেইখিনি বাংলাদেশী আন্দোলন কৰি আছে, সিহঁতিতো চব বাংলাদেশৰ পৰা আহি ইয়াত আধাৰ কাৰ্ডখন থাকিলে বুলিয়ে সিহঁতি ভাৰতীয় নহয়তো। কথাবিলাক স্পষ্ট হ'ব লাগে। আজি আমাৰ ইয়াত কা আন্দোলন হ'ল, বাংলাদেশত কিবা হ'ল নেকি? আমাৰ ইয়াত কা আন্দোলন হওঁতে বাংলাদেশৰ সমাজ ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থাত কিবা প্ৰভাৱ পৰিলে নেকি? নাই পৰা। বাংলাদেশত কিবা এটা হৈছে, আমাৰ তাত এনেই আমাৰ তেলখিনি জুইখিনি বৰাকত খৰচ কৰি আছে, বাঁহকেইডাল খৰচ কৰি আছে। আপোনালোকে কওকচোন বাৰু, বাংলাদেশত হিন্দু মানুহৰ ওপৰত আক্ৰমণ হৈছে, সেইটো লোকৰ আমাৰ কি সম্ভৱ? তেওঁলোকৰ আইন আছে, তেওঁলোকৰ পুলিচ আছে, তেওঁলোকৰ আৰ্মি আছে, তেওঁলোকে ব্যৱস্থা ল'ব, এতিয়া আমি ব্যৱস্থা ল'ম। এতিয়া বৰাক ভেলীত যিটো আন্দোলন হৈ আছে সেইখিনি গোটেইখিনি বাংলাদেশী আন্দোলন কৰি আছে, সিহঁতিতো চব বাংলাদেশৰ পৰা আহি ইয়াত আধাৰ কাৰ্ডখন থাকিলে বুলিয়ে সিহঁতি ভাৰতীয় নহয়তো। কথাবিলাক স্পষ্ট হ'ব লাগে। আজি আমাৰ ইয়াত কা আন্দোলন হ'ল, বাংলাদেশত কিবা হ'ল নেকি? আমাৰ ইয়াত কা আন্দোলন হওঁতে বাংলাদেশৰ সমাজ ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থাত কিবা প্ৰভাৱ পৰিলে নেকি? নাই পৰা। বাংলাদেশত কিবা এটা হৈছে, আমাৰ তাত এনেই আমাৰ তেলখিনি জুইখিনি বৰাকত খৰচ কৰি আছে, বাঁহকেইডাল খৰচ কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330